ইফালে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত ৰাখিছে SIT। আজি ভাষ্য প্ৰদানৰ বাবে CIDৰ কাৰ্যালয়ত উপস্থিত হৈছে ডিব্ৰুগড় পূৰ্বাঞ্চল বিহু সমিতিৰ বিষয়ববীয়া খগেন দত্ত আৰু গীতাৰ্থ মেধি। 2024 বৰ্ষত ডিব্ৰুগড়ৰ পূৰ্বাঞ্চল বিহু সমিতিত অনুষ্ঠান পৰিৱেশন কৰিছিল জুবিন গাৰ্গে। অনুষ্ঠান সন্দৰ্ভত সকলো তথ্য SITক দাখিল কৰিলে দুয়োগৰাকী বিষয়াই। সিদ্ধাৰ্থ শৰ্মাৰ ব্যৱহাৰ বেয়া আছিল বুলি সংবাদ মাধ্যমৰ সন্মুখতো মন্তব্য বিষয়ববীয়া দুগৰাকীয়ে। মিছন চাইনা ছবিৰ প্ৰচাৰৰ সময়ত সিদ্ধাৰ্থ শৰ্মাৰ দুৰ্ব্যৱহাৰৰ কথা উল্লেখ কৰিলে দুয়োগৰাকীয়ে। জুবিন গাৰ্গক প্ৰকৃত ন্যায় প্ৰদানৰ আশা খগেন দত্ত আৰু গীতাৰ্থ মেধিৰ। জুবিন গাৰ্গৰ ন্যায় বিষয়টো বিচাৰি আছে। আমি ডিব্ৰুগড় পূৰ্বাঞ্চল ৰঙালী বিহু সন্মিলনে সেই কথাখিনি আমি উপলব্ধি কৰি আজি এটা জাতীয় দায়িত্ব আমি পালন কৰিবলৈ আচলতে আমি CID কাৰ্যালয়ত আমি উপস্থিত হৈছোঁ। আমি পুংখানুপুংখভাৱে গোটেই কথাখিনি তেওঁলোকক অৱগত কৰিছোঁ আৰু পৰৱৰ্তী সময়ত যদি আমাৰ কমিটিখনৰ তৰফৰ পৰা আৰু কিবা যদি সহযোগ লাগে তেওঁলোকে আমি সকলোখিনি কৰিবৰ বাবে আমি অতি আগ্ৰহেৰে আচলতে বাট চাই আছোঁ। সেইদিনাখন জুবিন গাৰ্গৰ যি অপমৃত্যু হ'ল আৰু সেই অপমৃত্যুত ন্যায় পাওক আৰু সকলো ৰাইজে আচলতে তেওঁ ছিংগাপুৰত কি ঘটনা ঘটিছে এই কথাখিনি অধিক আগ্ৰহেৰে আচলতে চাবলৈ মানে শুনিবলৈ বা চাবলৈ বাট চাই আছে। আমিও সেইদৰে বাট চাই আছোঁ আৰু জুবিন গাৰ্গ ন্যায় পোৱাটো আমি বিচাৰিছোঁ। আমি RTGS কৰিও দিয়া হৈছিলে আৰু কেছ টকাও দিয়া হৈছিলে। দাদা আগতেও ডিব্ৰুগড়ত ধৰি লওক আপোনালোকৰ বিহুৱে তেনেধৰণে জুবিন গাৰ্গক মাতিছিলে। হয় আমাৰ সেইখন বিহু প্ৰথম মাতিছোঁ, কিন্তু ডিব্ৰুগড়ত আৰু এখন বিহু হৈ থাকে যিখন ছাত্ৰ সন্থা অনুষ্ঠিত কৰে। সেই বিহুখন আমি কেইবাবাৰো জুবিন গাৰ্গক মাতিছিলোঁ। আৰু বাকী সিদ্ধাৰ্থৰ বিহেভিয়াৰটো কেনেকুৱা পাইছিলে আপোনালোকে যেতিয়া ধৰক ষ্টেজত জুবিন গাৰ্গে গান গাই থাকে আপোনালোক ওচৰত যাব বিচাৰিছিল, তেতিয়া কিবা এনেকুৱা ধৰণৰ বাধা চাধা কিবা দিছিল নেকি? সকলো সময়তে তেওঁৰ বাধাটো থাকেই। আৰু মিছন চাইনা যেতিয়া মানে প্ৰচাৰৰ কাৰণে ডিব্ৰুগড়লৈ গৈছিলে, আমি সেইটো সময়তো আমি সেই সময়ত ছাত্ৰ সন্থাৰ দায়িত্বত আছিলোঁ। আমি সেই সময়ত তেওঁৰ ব্যৱহাৰ আচলতে যথেষ্ট বেয়া। আমাৰ লগত যথেষ্টখিনি তেওঁলোকৰ মতবিৰোধো সেই সময়ত হৈছিলে। ডিব্ৰু কলেজত আচলতে প্ৰচাৰৰ কাৰণে তেওঁক আমাৰ নিমন্ত্ৰণ জনাইছিলোঁ। জুবিন গাৰ্গে তেওঁলোক আহিছিলে প্ৰচাৰৰ কাৰণে মিছন চাইনাৰ প্ৰথম চিনেমাখনৰ, আৰু আমি সেই সময়তে তেওঁৰ যি ব্যৱহাৰ আছিলে আমি ভাল নাপালোঁ। কিন্তু আমি জুবিন গাৰ্গক আমাৰ প্ৰাণৰ শিল্পীগৰাকীক আমি ভাল পাওঁ। আমি অনুৰাগীৰ কাৰণে আমি তেওঁক যিমান পাৰোঁ ডিব্ৰুগড়ত প্ৰত্যেকখন কলেজত ৰাইজৰ মাজত তেওঁৰ চিনেমাখন বিয়পাবৰ বাবে আমি চেষ্টা কৰিছিলোঁ। হয় আমি পুংখানুপুংখভাৱে পৰ্যায়ক্ৰমে যেনেধৰণৰ তেওঁলোকক আমাৰ দিয়া হৈছে সকলো কথা কোৱাৰ ধৰক অৱকাশ নাই, কিন্তু যিখিনি কথা হৈছে আৰু যিখিনি আমি জনাবলগীয়া আছে সকলো কথাখিনি আমি CID নাই, আমি প্ৰথম আহিছোঁ। আমাক যিহেতু আমাক অকল শেহতীয়াকৈ আচলতে তলব কৰিছে নে গম নাপাওঁ, কিন্তু আমাক যেতিয়া মাতিছে আমি সেই মুহূৰ্ততে আহিব।